নমস্কাৰ সকলোকে সৃষ্টি নাৰ্চাৰীলৈ স্বাগতম জনালোঁ। মোৰ নাৰ্চাৰীখন ডিব্ৰুগড়ৰ বিহিয়াটিং তিনিআলিত আছে, জামিৰা তিনিআলি বুলিও কয়। আজি মই আপোনালোকক ৰেক্স বেগুনিয়া ৰুবলৈ সয়েল মিক্সাৰটো কেনেকৈ ৰেডি কৰিব লাগে দেখুৱাম। মই অলপমান ৰেক্স বেগুনিয়া লগাবলৈ লৈছোঁ, সেইকাৰণে ভাবিলোঁ আপোনালোককো একেলগে দেখুৱাই দিওঁ। এতিয়া মই ৰেডি কৰিছোঁ, গোটেইখিনি আপোনালোকক দেখুৱাওঁগৈ বলক। এইখিনি লৈছোঁ কোকো চিপ্ছ, এইখিনি হ'ল পাৰলাইট, ইয়াত বালি লৈছোঁ, ইয়াৰ ৰাইচ হাস্ক লৈছোঁ, এইখিনি গোবৰ আৰু এইখিনি ভাৰ্মি কম্পোষ্ট। গোটেইখিনি বস্তু আমি এতিয়া ভালকৈ মিলাই ল'ম আৰু এতিয়া আমি সয়েল মিক্সাৰখিনিত চাৰ্ফটো মিলাই ল'ব লাগিব। কোকো চিপ্ছ ল'ব 50%, বাকী সব আপোনালোকে 10%কৈ ল'ব। 10%কৈ ল'লে মিলি যাব। আৰু ইয়াতে আমি এতিয়া গোটেইখিনি আপোনালোকক মিলোৱা দেখুৱাম। গোটেইখিনি এনেকৈ ভালদৰে মিহলাই লৈ এতিয়া কেনেকৈ ৰুব লাগে মই আপোনালোকক দেখুৱাম। এইটো বেগুনিয়া আমি এতিয়া গোটেইটো উলিয়াই ল'ম লাহেকৈ, ধুনীয়াকৈ এনেকৈ হেঁচা মাৰি। এই ধৰণে উলিয়ালে পুলিটোৱে অকণো কষ্ট নাপায়। আপোনালোকে কালাডিয়ামো এনেকুৱা মাটিতে ৰুব পাৰিব। এইটো কালাডিয়াম, ইয়াৰ সয়েল মিক্সাৰটো এনেধৰণে বনাই পেলাই আপোনালোকে ৰুব পাৰিব। আৰু এইখিনি বেগুনিয়া ৰুইছোঁ, সেইফালে সেই বেগুনিয়াখিনি আজি ৰুলোঁ। মই ওচৰৰ পৰা আপোনালোকক দেখুৱাই দিওঁ। এয়া এনেধৰণে একেই সয়েল মিক্সাৰ বনাই ইয়াতো ৰুই দিছোঁ, ইয়াতো ৰুৱাই দি আছোঁ। এইখিনি মানে মাদাৰ প্লেণ্ট কৰিবৰ কাৰণে মই ৰেডি কৰি আছোঁ। এটা বেগুনিয়া এনেকৈ ৰুৱাই দিছোঁ। এনেকৈ আপোনালোকে ৰুব। বেগুনিয়া কেতিয়াও নমৰে, কাৰণ পানীটো ইয়াত ফ'ল্ড নহ'লে বেগুনিয়াবোৰ নমৰে। পানীটো মানে কি হয়, একেবাৰে ইয়াত পৰাৰ লগে লগে, টাবটোত পৰাৰ লগে লগে পানীখিনি বাহিৰলৈ ওলাই যায়। এনেকুৱা সয়েল মিক্সাৰত যদি আপোনালোকে বেগুনিয়া লগায়, তেতিয়াহ'লে বেগুনিয়া কেতিয়াও নমৰে। আচলতে বেগুনিয়া মৰে পানী বেছি গুৰিত জমা হৈ থাকিলে, আৰু একেবাৰে শুকানকৈও নাথাকে, কিন্তু পানীটো লাগে। পানীটো কিন্তু ৰৈ থাকিব নালাগিব, একেবাৰে ওলাই যোৱা হ'ব লাগিব। মই মোৰ বেগুনিয়াখিনি কেনেকুৱা জেগাত ৰাখিছোঁ এতিয়া আপোনালোকক দেখুৱাম। মোৰ বেগুনিয়াখিনি এনেকুৱা ঠাইত ৰাখিছোঁ, আৰু এনেকুৱা ঠাইত বেগুনিয়াখিনি ৰাখিলে কেতিয়াও নমৰে। বৰষুণৰ পানী অহৰহ পাই থাকে, কিন্তু ওপৰত গ্ৰীণ নেট আছে আৰু গছৰ তলত আছে, খুব ঠাণ্ডা হয়। সেইকাৰণে বেগুনিয়া মোৰ ইয়াত নমৰে, এনেকৈয়ে থাকে। আৰু আপোনালোকে যদি বেগুনিয়া ৰাখিব বিচাৰে, এনেকুৱা ঠাই আপোনালোকে চিলেকশ্যন কৰিব। আৰু এতিয়া আপোনালোকক দেখুৱালোঁ বেগুনিয়াৰ মাটি কেনেকৈ ৰেডি কৰিব লাগে, তাত কি কি মিলাব লাগে, আৰু বেগুনিয়া কেনেকুৱা ঠাইত থ'ব লাগে, গোটেইখিনি আপোনালোকক দেখুৱাই আজি লৈ আহোঁ। যদি ভিডিঅ'টো ভাল পালে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত।